এডুকেশ্যন টিকে আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, শিক্ষা বিভাগৰ ফালৰ পৰা এখন ইম্পৰ্টেণ্ট নটিচ আহিছে 17/5/2014 তাৰিখ। আৰু এই নটিচখনত কি উল্লেখ কৰিছে? প্ৰথম কথা, আপোনালোকৰ প্ৰবাহিত উৎকট গৰমৰ বাবে বিদ্যালয়সমূহে মানিবলগীয়া কিছুমান নিৰ্দেশনা। আমাৰ বিদ্যালয়সমূহ, এইখন কিন্তু মৰিগাঁৱৰ ফালৰ পৰা হৈছে, মৰিগাঁও ডিষ্ট্ৰিক্ট। কিন্তু এনেকুৱা মৰিগাঁও বুলিয়ে নহয়, আমাৰ অসমত যিহেতু গোটেই অসমখনতে বহুত গৰম হৈছে, যিহেতু হয়তো বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো সময় অনুযায়ী দি থাকিব, এনেকুৱা নটিচ আহি থাকিব। এতিয়া আমি এই নটিচখন পঢ়িব লাগিব। এই নটিচখনত বহুত ইম্পৰ্টেণ্ট কথা কিছুমান দিয়া আছে। ওপৰত আমি গম পাইছোঁ যে বিভিন্ন জিলা অনুযায়ী আমাৰ অসমত যিমানবোৰ জিলা আছে, 2-এখন জিলাৰ বাহিৰে গোটেইকেইখন জিলাতে বহুত গৰম। গতিকে প্ৰথম কথা, আমি বিদ্যালয়ত যেতিয়া প্ৰাতঃসভা আৰম্ভ কৰোঁ, তেতিয়া ছাঁ পৰি থকা ঠাইতে অনুষ্ঠিত কৰিব কৈছে। তাৰে পিছত ছাত্ৰ ছাত্ৰীৰ বাবে পৰ্যাপ্ত পৰিমাণে পাংখাৰ ফেনৰ ব্যৱস্থা কৰিব লাগিব। বিদ্যালয়ত যিখিনি খোৱা পানী আছে, হাত মুখ ধোৱাৰ বাবেই হওক বা গোটেইখিনি ইউজ কৰাৰ কাৰণে আমি গোটেইখিনি পানী যাতে আমাৰ মজুত থাকে, সেইখিনি কাৰণে আমি গুৰুত্ব সহকাৰে ল'ব লাগিব এইটো বিষয়। কাৰণ পানী ইম্পৰ্টেণ্ট বহুত কাৰণে আমাৰ পানীৰ অঞ্চলত যোগান ব্যৱস্থাটো থাকিবই লাগিব। ছাত্ৰ ছাত্ৰীসকলক খেলা ধূলা কৰিবলৈ গছৰ ছাঁ পৰি থকা ঠাই বাছনি কৰিব। যিহেতু আমাৰ লেজাৰৰ টাইমত বহুত আমাৰ ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলা কৰে, স্পেচিয়েলি LP স্কুলৰ ছাত্ৰ ছাত্ৰীসকলখিনিতো গমেই পায় আপোনালোকে, যিসকল টিচাৰ আছে। আৰু প্ৰবাহিত উৎকট গৰমৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ শৰীৰৰ পৰা বেছিকৈ ঘাম ওলায়। ইয়াৰ ফলত সৃষ্টি হ'ব পৰা যিকোনো সমস্যাৰ বাবে আমাৰ যিখিনি ফাৰ্ষ্ট এইডছ, প্ৰাথমিক চিকিৎসা সামগ্ৰীখিনি স্কুলত থাকেই বাৰু, সকলো স্কুলত। গতিকে জিলাখনত থকা সকলো বিদ্যালয় এই নিৰ্দেশনাসমূহ মানি চলিব লাগিব। গতিকে এইখন মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছে, বহুত বহুত ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক চেনেলটো। আজিলৈ ইমানেই।